যে স্বামীয়ে যদি স্ত্ৰীৰ স্তনত মুখ লগাইছে ইয়াৰ দ্বাৰা ৰেজাআত সাবিত হ'বনে নাই বা গাখীৰ পান কৰিছে। আলহামদুলিল্লাহি ওয়াহদাহ ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দাহ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। নিসাউকুম হারসুল লাকুম ফাতু হারসাকুম আন্না শি'তুম মুকদ্দিমু লিআনফুসিকুম। فقد قال رسول الله صلى الله تعالى عليه وسلم طلب العلم فريضة على كل مسلم صدق الله العظيم। محترم মোৰ প্ৰিয় বন্ধুসকল, প্ৰতিজন মুমিন মুছলমানৰ ওপৰত সেইখিনি ইলম অৰ্জন কৰা ফৰজে আইন হয় যাৰ দ্বাৰা পাক নাপাক, হালাল হাৰাম, জায়েজ নাজায়েজ ইত্যাদি জানিব পাৰি। কমসে কম এজন মুমিন মুছলমান, পুৰুষ হোক কিংবা মহিলা, তো আলিম, হাফিজ, মৌলানা, মুফতি হোৱাৰ বহুত প্ৰয়োজন নাই, কিন্তু সেইখিনি ইলম অৰ্জন কৰা ফৰজ হয় আৰু জৰুৰী হয় যাৰ দ্বাৰা পাক নাপাক খিনি বুজিব পাৰি, জায়েজ নাজায়েজ জানিব পাৰি, হালাল হাৰাম খিনি বুজিব পাৰি, নামাজ ৰোজাৰ কানুন খিনি জানিব পাৰি, আল্লাহৰ ইবাদত কেনেকৈ কৰিব লাগে, কোনটো ইবাদত হয় আৰু কোনটো নাজায়েজ হয়, আমি সেইখিনি যাৰ দ্বাৰা জানিব পাৰি। এইখিনি ইলম প্ৰতিজন মুমিন মুছলমানৰ কাৰণে জানা ফৰজে আইন হয়। আৰু জানাৰ ক্ষেত্ৰত আমি লাজ কৰি থাকি বহুত আমাৰ মুমিন মুছলমান এনেকুৱা আছে যে মাদ্ৰাসাত পঢ়া নাই, মক্তবতো যোৱা নাই, তেওঁলোকে বহুত মাসলা মাসাইল নাজানি অন্ধকাৰত ডুবি আছে, ইচ্ছামতে নিজে নিজে চলি আছে, যাৰ কাৰণে বহুত সময়ত গুনাহত লিপ্ত হৈ আছে। আজি যিটো বিষয়ত আলোচনা কৰিম সেয়া হৈছে স্বামীয়ে তেওঁৰ স্ত্ৰীৰ গাখীৰ পান কৰিব পাৰে নে নাই। সুহবত কৰাৰ সময়ত যেতিয়া স্বামী স্ত্ৰী সহবাস কৰে সেই মুহূৰ্তত স্বামীয়ে তেওঁৰ স্ত্ৰীৰ যদি গাখীৰ পান কৰে, মাসলা জানিবলৈ হলে ইয়াতে আমি লাজ কৰিব নোৱাৰি। আমি যেতিয়া কোনো বিষয়ত মাসলা জানিব লাগে, সিক্ৰেট মাসলাও যেতিয়া জানিব লাগে, পুতেকেও বাপেকক মাসলা সুধিব পাৰে, বাপেকেও পুতেকক মাসলা সুধিব পাৰে, ইজনে সিজনক বুজাব লাগে, তেতিয়াহে আমাৰ সমাজ পবিত্ৰ হ'ব, আমি গুনাহৰ পৰা তেতিয়াহে বাচিব পাৰিম। আৰু যদি লাজ কৰি থাকো তেতিয়াহলে লাজ কৰি নাজানাকে থাকাতকৈ লাজ ভাঙি যদি মাসলাটো জানি লওঁ তেতিয়াহলে আমি পাপৰ পৰা বাচি যাব পাৰিম। সেইকাৰণে কিছুমান বিষয়ত আমাৰ আলোচনা কৰা নাযায়, আমি লাজ কৰো, কবলৈ লাজ পাওঁ বা শুনিবলৈ লাজ পাওঁ, সেইকাৰণে আমি গুনাহত পৰি থাকো। মাসলা জানিবলৈ হলে ইয়াত লাজৰ কোনো ধৰণৰ লাজৰ কথা নাই, আমি মাসলা জানিব লাগিব। ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহিক যেতিয়া কেইগৰাকী মহিলাই যেতিয়া প্ৰশ্ন কৰিছিল, হুজুৰ এজন পুৰুষে যেতিয়া 4টাকৈ বিয়া পাতিব পাৰে তেতিয়াহলে এগৰাকী মহিলাই কিয় 4জন পুৰুষ ৰাখিব নোৱাৰে? তেওঁ এই মাসলা চিন্তা কৰি আছিল, কেনেকৈ উত্তৰ দিম। কুৰাণত এনেকুৱাকে তো মই পোৱা নাই, হাদিসত এনেকুৱাকে পোৱা নাই। হালাকে তেওঁ এটা মছলকৰ ইমাম হয়, ইমান ডাঙৰ অক্তৰ আলিম হয়, তেওঁ ঘৰত চিন্তা কৰি আছিল। তেওঁৰ যুৱতী ছোৱালী হানিফা নামৰ তেখেতৰ ছোৱালীজনীয়ে যেতিয়া দেখিলে বাপেক ইমান চিন্তিত হৈছে, কাৰণটো কি? বাপেকক সুধিছে, আব্বা কাৰণটো কি, তুমি ইমান চিন্তা কৰি আছা? ইমাম আবু হানিফা ৰহমাতুল্লাহ আলাইহি তেখেতৰ কন্যাক কলে, আজি কেইগৰাকী মহিলাই মোক প্ৰশ্ন কৰিছে, যিদৰে এজন পুৰুষে 4টা বিয়া পাতিব পাৰে, এগৰাকী মহিলাই কিয় 4জন পুৰুষ ৰাখিব নোৱাৰে? 4টা বিয়া একেলগে কিয় পাতিব নোৱাৰে? নিজৰ ছোৱালীক যেতিয়া এনেকুৱাকে কথাখিনি কলে তো লাজ কৰা নাই। ছোৱালীজনীয়ে কৈছে, সেই কেইগৰাকী মহিলাক আপুনি কব যে এক গিলাচকৈ গাখীৰ লৈ আহিবলৈ। তেওঁক কৈ দিছে। যেতিয়া গাখীৰ লৈ আহিল, ডাঙৰ এটা বৰ্তন ৰাখিলে আৰু প্ৰত্যেক গৰাকী মহিলাক কৈছে, আপুনি নিজৰ গিলাচৰ পৰা গাখীৰ ইয়াতে ঢালি দিয়ক।
ঢালি দিয়া হল চাৰিজনৰ চাৰিটা গ্লাছৰ গাখীৰ একেলগে যেতিয়া ঢালি দিলে এতিয়া হানিফা নামৰ ছোৱালীজনীয়ে ক'লে যে এতিয়া আপোনালোকে ইয়াৰ পৰা নিজৰ নিজৰ গাখীৰখিনি বাছি উলিয়াই লওক কেনেকৈ বাচিব গাখীৰটো একেই মাছলা সলভ হৈ গ'ল এই কাৰণতেই এগৰাকী মহিলাই চাৰিজন পুৰুষ ৰাখিব নোৱাৰে এই জায়গাত বাপেকে নিজৰ কন্যাৰ আগত মাছলা কৈ আছে লাজ কৰা নাই আমি জানাৰ কাৰণে লাজ কৰি থাকিব নোৱাৰি লাজ কৰি যদি থাকো তেতিয়া হলে আমি নাজানাকৈ আমি অন্ধকাৰত পৰি থাকিম গুনাহত লিপ্ত হৈ থাকিম তেতে মেইন পয়েন্টটো হৈছে যে যদি স্বামীয়ে আবেগত বিলীন হৈ স্ত্ৰীৰ লগত সুহবতৰ সময়ত যদি আবেগিক হৈ যদি স্ত্ৰীৰ স্তনত মুখ লগাইছে আৰু গাখীৰ মুখত সোমাই গৈছে অজানিতেও যদি সোমাই গৈছে তেতিয়াহ'লে ইয়াৰ হুকুম কি ফতোয়া স্বামী জিলদ নম্বৰ 3 কিতাবুৰ ৰাজা সফা নম্বৰ 209 10 11 উলামা সকলে চাব পাৰিব স্বামীয়ে স্ত্ৰীৰ গাখীৰ পান কৰাটো হাৰাম হয় অজানিতে যদি সুহবতৰ সময়ত যদি স্তনত মুখ লগাওতে অজানিতে যদি গাখীৰ মুখৰ ভিতৰত সোমাই যায় তেতিয়া হলে তেও এই গাখীৰ মুখৰ পৰা উলিয়াই দিব লাগিব তেও পান কৰিব নোৱাৰে পান কৰাটো হাৰাম হয় কিয়নো আল্লাহ ৰাব্বুল আলামিন কোরআনে কারিমত কয় ওয়াল ওয়ালিদাতু ইরজি'না আওলাদাহুন্না হাওলাইন কামিলাইন লিমান আরাদা আন ইউতিম্মার রাযাআ মহিলা সকলৰ যেতিয়া সন্তান ভূমিষ্ঠ হয় সন্তানে 2 বছৰ পৰ্যন্ত সম্পূৰ্ণ 2 বছৰ গাখীৰ পান কৰিব পাৰে ইয়াৰ বাহিৰে 2 বছৰ যেতিয়া পাৰ হৈ যায় সন্তানৰ কাৰণে সেই গাখীৰ পান কৰা হাৰাম হয় 2 বছৰতকৈ বেছি কোনো সন্তানক মাকে গাখীৰ খুৱাব নোৱাৰে তেতিয়া হলে স্বামীটো বয়সীয়া আৰু বেছি বয়সীয়া হয় স্বামী কেনেকৈ পান কৰিব তেও যদি ইয়াতে লিপ্ত হৈছে তেতিয়া হলে তেও হারাম কাম কৰিছে কিন্তু ইয়াত মাসলা হল স্বামীয়ে যদি স্ত্ৰীৰ স্তনত মুখ লগাইছে ইয়াৰ দ্বাৰা ৰেজাআত সাবিত হ'বনে নাই বা গাখীৰ পান কৰিছে ৰেজাআত সাবিত হ'বনে নাই স্বামী সন্তানৰ হুকুমত আহিবনে নাই হযরত উমৰ রাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত দুজন সাহাবা আহিছে আহি মাসলা কৈ আছে খুদি আছিল যে এনেকুৱাকে মই মোৰ বান্ধীৰ লগত সুহবত কৰিছিলো মোৰ দাখীৰ লগত সুহবত কৰিছিলো আৰু মই যেতিয়া সুহবত কৰিলো মোৰ বিবিয়া মোক কলে যে এই বান্ধীৰ পৰা তুমি দূৰ হৈ থাকা আতৰি থাকা আল্লাহৰ কসম এই দাখীক মই গাখীৰ খুৱাইছো তো তোমাৰ ছোৱালী হয় তুমি তেওঁৰ লগত সুহবত কৰিব নোৱাৰা সহবাস কৰিব নোৱাৰা তেতিয়া উমৰ ৰাদিয়াল্লাহু তাআলা আনহু কৈছিল যে তেওঁক ইয়াৰ বিচাৰ কৰা ৰেজাআত তেতিয়া সাবিত হয় যেতিয়া নেকি 2 বছৰত বা তাতকৈ কম থাকে 2 বছৰতকৈ বেছি হৈ গলে তেতিয়া ৰেজাআত সাবিত নহয় গতিকে যদি পুৰুষজনে স্ত্ৰীৰ স্তনত মুখ লগাইছে গাখীৰ পান কৰিছে ইয়াৰ দ্বাৰা তেওঁ গুনাহৰ ইৰ্তিকাব কৰিছে তেওঁৰ কাৰণে ইস্তিগফাৰ কৰা তওবা কৰাটো লাজিম হয় কিন্তু নিকাহ বাতিল নহয় স্ত্ৰী তালাক নহয় আৰু সন্তানৰ হুকুমতো নাহে ৰেজাআতো সাবিত নহয় কিন্তু যদি অজানিতে এনেকুৱাকে হৈ গৈছে সুহবতৰ সময়ত যদি স্তনত মুখ লগাওতে যদি গাখীৰ সোমাই গৈছে অজানিতে যদি মুখৰ ভিতৰত সোমাই গৈছে তেতিয়া হলে ইয়াৰ কাৰণে তো দুআ ইস্তিগফাৰ কৰিব লাগে আল্লাহ তাআলাৰ ওচৰত তওবা কৰিব লাগে যাতে কোনোদিন এনেকুৱাকে নহয় আৰু সতৰ্ক হোৱাটো জৰুৰী হয় কিয়নো এক নম্বৰ হৈছে যে এটো সন্তানৰ হক হয় নিজৰ সন্তানৰ হক দ্বিতীয়টো যে 2 বছৰৰ ওপৰৰ প্ৰত্যেকজনৰ কাৰণে হাৰাম হয় ইয়াৰ পৰা বাচি থাকিব লাগে আৰু মাসআলাবোৰ আমি উলামা সকলৰ পৰা জানিব লাগে আল্লাহ তাআলা আমাক সকলোকে গুনাহে কাবীৰাৰ পৰা এনেকুৱা ধৰণৰ গুনাহৰ পৰা জানি হোক অজানিতে হোক এনেকুৱা ধৰণৰ গুনাহৰ পৰা আমাক বাচি থকাৰ সতৰ্ক হৈ থকাৰ তৌফিক দান কৰক
আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম।